সেনানায়কসকল সেনাপতি তোমালোকে মহাৰাজৰ আদেশ শুনা হওক ৰাজ্যত যাতে মহাৰাজৰ কোনো বিৰোধী থাকিব নোৱাৰে তাৰ প্ৰতি চকু দিবা আৰু মহাৰাজ কংসৰ শাসনত অসন্তুষ্ট হোৱাসকলক কঠোৰ হাতেৰে দমন কৰিবা এয়াই মহাৰাজ কংসৰ আদেশ আৰু শুনা মহাৰাজ কংসই জানিব পাৰিছে গোকুল মথুৰাৰ আসাম বিদ্ৰোহী প্ৰজাই বৃদ্ধ উগ্ৰসেনক পুনৰ ৰাজপথত বহুৱাৰ ষড়যন্ত্ৰ ৰচিছে সিহঁত সকলোকে নিৰ্মূল কৰিব লাগিব এই পাখণ্ডহঁতক কৃষ্ণ হুলেৰে হত্যা কৰি মহাৰাজৰ পৰাক্ৰম বুজাই দিম সেনাপতি মহাৰাজ নিৰ্ভয়ে থাকিব পাৰে সেনাপতি প্ৰাণে প্ৰাণে পালন কৰিম সেনাপতি ৰাজ্যৰ ঘৰে ঘৰে ঘূৰিও বিদ্ৰোহ কৰাসকলক ধৰি আনি হত্যা কৰিম তাৰ বাবে কোনো চিন্তা নাই সেনাপতি ধন্য ধন্য সেনানায়কসকল তোমালোকৰ ৰাজভক্তি অতুলনীয় কলম্বাসুৰ সেনাপতি তুমি বৃদ্ধ উগ্ৰসেনক কাৰাগাৰত ভালদৰে নিৰীক্ষণ কৰিবা চাবা যাতে কাৰো লগত সাক্ষাৎ কৰিব নোৱাৰে সেনাপতি বীৰসকল মহাৰাজ আহিছে কৰা হবে জয়ধ্বনি মেদিনী কপাই জয় মহাৰাজ কংসৰ জয় মহাৰাজ কালকেতু মহারাজ বৃদ্ধ পিতার সংবাদ কি মহারাজ আপনার আজ্ঞামতে বৃদ্ধ উগ্রসেনক বন্দী কৰি কাৰাগাৰত ৰখা হৈছে কাৰাগাৰত কাৰো লগতে সাক্ষাতৰ সুবিধা দিয়া নাই নিৰ্জন কোঠাত অকলে অকলে চকুলুটুকি বৃদ্ধই কাল যাপন কৰিছে মহাৰাজ কিন্তু মই জানিব পাৰিছো গোকুল মথুৰাৰে চাম পজাই মোৰ শাসনত অতিষ্ঠ হৈ মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰি বৃদ্ধ পিতাক পুনৰ ৰাজসিংহাসনত বহুৱাব খুজিছে সাৱধান হবা মোৰ শত্ৰুক যিকোনো প্ৰকাৰে কঠোৰ খাতে দমন কৰিব লাগিব এয়া মোৰ আদেশ মহাৰাজ পিছে মাজে মাজে অক্ৰোহী বৃদ্ধক নাম গুণ শুনাই থাকেহি তেওঁক হাতু নিষেধ কৰিম নেকি নালাগে মহাৰাজ অকুৰ ৰাজনীতিবিদ কূটনীতি বিশাৰদ নহয় ইচ্ছা কৰিলে অকুৰে মোৰ পিতৃক সাক্ষাৎ কৰিব পাৰে সেনানায়কসকল মহাৰাজ তোমালোকৰ দুবাহুৰ শক্তি আজি দেৱতা কম্পিত বাখুকি মুচ্ছিত তোমালোকৰ বাবে মথুৰাৰ গৌৰৱ আজি উজ্বলি উঠিছে চাবা মোৰ শত্ৰুক গাঁৱে ভূঁৱে নগৰে চহৰে পাত পাত কৰি বিচাৰি উলিয়াই কঠোৰ খাতেৰে সিহঁতক দমন কৰিব লাগিব পৰ্যন্ত মহাৰাজ সম্পূৰ্ণ নিৰ্ভয়ে থাকিব পাৰে ৰাজ্যত মহাৰাজৰ বৃদ্ধ কৰোতাসকলক ধৰি পানি হত্যা কৰি মহাৰাজৰ প্ৰতাপ ভালদৰে বুজাই দিয়া হৈছে মহাৰাজ সন্তোষপাদ তোমালোকৰ বাবে এই সুবৃহৎ মথুৰাৰ গৌৰৱ আজি জিলিকি উঠিছে সুবাসে
মহারাজ সেয়া দেৱৰ্ষি নাৰদৰ কণ্ঠ যোৱা সন্মানে দেৱৰ্ষিক লৈ অহা মোৰ ৰাজপ্ৰসাদলৈ হল মহারাজ হরি হে নারায়ণ হরি ও দেব প্ৰণাম দেৱৰ্ষি কল্যাণ নমস্তে আপোনাৰ আগমনে ধন্য কৰিলে মোৰ এই মথুৰা নগৰ আহক, আহক দেৱৰ্ষি। ভাল ভোজরাজ পিছে ভোজরাজ তোমার ব্যবহারত মই নথৈ আনন্দিত হয়েছো কিন্তু এই রাজসভার মাঝে তুমি নিশ্চিন্ত থকাৰ মই কাৰণ- নিশ্চিন্ত হৈ থকা নাই দেৱৰ্ষি মোৰ এই সুদক্ষ চোৰাংচোৱা আৰু সেনানায়কসকলৰ দ্বাৰা প্ৰহৰে প্ৰহৰে মই ৰাজ্যৰ বতৰা সংগ্ৰহ কৰি আছো নহয় নহয় ভোজরাজ তুমি রাজ্যৰ বিষয়ে নিশ্চিন্ত থকাই উচিত হা? কারণ তোমার বিরুদ্ধাচরণকারী এই ত্রিজগতত কোনোই নাই পিছে ভোজরাজ দেৱ- তোমার অবিবাহিত ভগ্নী দৈবকীর বিবাহর কথা চিন্তা নকৰা কি দৈৱকী দৈৱকী মোৰ প্ৰাণাধিক স্নেহৰ ভূমি না না অৱশ্যেই সঁচা দেৱৰ্ষি ব্যস্ত থাকি মই ৰাজকাৰ্যত বিস্মৃত হৈছিলোঁ দৈৱকীৰ বিবাহৰ কথা পিছে কওকচোন বাৰু দেৱৰ্ষি আছে নেকি কোনোবা যোগ্য বৰ যাক মই ভগ্নীপতিৰূপে লম আকোৱালি আছে আছে ভোজরাজ যাদৱ প্ৰধান বসুদেৱ যাদৱ প্ৰধান বসুদেৱ তেওঁ ৰূপে গুণে দৈবকীৰ যোগ্য কিন্তু কিন্তু মহাজ্ঞানী বসুদেৱে কৰিব জানো দ্বিতীয় বিবাহ ৰাজন তেওঁ মহা যশস্বী পুৰুষ হয় তেওঁৰ বাদে দৈবকীৰ যোগ্য কোনো নোলাব বেছ। ৰাজজ্ঞা বুলি চলেৰে মান্তি কৰাবা বেছ বেছ কথা সেয়ে হ'ব তেন্তে পিছে ৰাজন আমি এতিয়া বিদায়হে মাগিছো এ হৰিহে নাৰায়ণ মোৰ প্ৰাণ দেৱ গছৰ পুলি ৰোপণ কৰা যত্ন কৰিলি নুবুজিলি দেৱতাৰ চালনা বসুদেৱ দৈবকীৰ অষ্টম সন্তান নাৰায়ণৰ পূৰ্ণ অৱতাৰৰ দ্বাৰা তোৰ অলপতেই পতন হ'ব হে প্ৰভু নাৰায়ণ তোমাৰ লীলা চাই অলপতে ধন্য হবই নিক্ষিণ নাৰদ নারায়ণ 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 কালকেতু মহারাজ তুমি ৰাজজ্ঞা প্ৰদান কৰি যাদৱ প্ৰধান বসুদেৱক মাতি অনা মোৰ ৰাজপ্ৰাসাদলৈ হল মহারাজ সেনানায়কসকল যাদৱ প্ৰধান বসুদেৱ হ'ব দৈৱকীৰ বৰ তেনেহ'লে আৰু অপেক্ষা কিহৰ তোমালোকে বিবাহ মহোৎসৱৰ আয়োজন কৰা চহৰৰ বাট পথসমূহ পৰিষ্কাৰ কৰি দিয়া বিচিত্ৰ তোৰণ সজোৱা ৰাজভৱনৰ দুৱাৰ খুলি দিয়া অতিথি ব্ৰাহ্মণ সজ্জনক আমন্ত্ৰণ কৰা উৎসৱৰ আয়োজন কৰা চাবা যাতে এই বিবাহৰ আয়োজনত কোনো ত্ৰুটি থাকিব নোৱাৰে এয়া মোৰ আদেশ
মহারাজ আহা বসুদেব, তোমার বাবে মই অধীর আগ্রহের অপেক্ষা করি আছে। রাজন, রাজভক্তি করু নিবেদন, প্রণিপাত গ্রহণ করিবা বসুদেব। গ্রহণ করি কৃতার্থ কর। কিন্তু রাজন, এনে অপ্রত্যাশিতভাৱে আহ্বান জনোৱাৰ কাৰণ জানিব পাৰোনে? তোমার দরে গুণী জ্ঞানী ব্যক্তির মুখ খুবই প্রয়োজন, আর সেইভাবে তোমাকে মনে মতাব লগা হল বসুদেব। অবাবত প্ৰশংসা কৰি লজ্জিত নকৰিব ৰাজন। অনুগত প্ৰজা মাথোৱা, গতিকে কি হয় কৰক আদেশ। আদেশ নহয় বসুদেব, ৰাজন, আছে মোর এটি অনুরোধ। অনুৰোধ কোয়া পারিবানে অনুরোধ রক্ষা করি করিব কৃতার্থ এই কংসরাজন। সাধ্য মানে কৰিম পালন। তেনেহলে শুনা বসুদেব, দৈবকী মোর প্রাণাধিক স্নেহর ভূমি, দৈবকী পূর্ণ যৌবন দৈবকী। দৈবকীর পানি গ্রহণ করি কৃতার্থ করিব লাগে তুমি এই কংস মহারাজ। আছে যেন কিবা আপত্তি তোমার? ই কি সম্ভৱ মহাৰাজ? মই যে বিবাহিত, আৰু আৰু দৈবকীৰ দৰে ৰাজকন্যাৰ পানী গ্ৰহণ কৰাৰ উপযুক্ততা মোৰ এতিয়াও হোৱা নাই। নাই নাই, মোক ক্ষমা কৰক ৰাজন। ক্ষমা করার অভ্যাস এই কংসর নাই। ৰাজন, নাই নাই, তুমি একো চিন্তা করিব নালাগে। মই সকলো ব্যবস্থা সম্পূর্ণ করে রাখিছো। তুমি কেবল এই বিবাহত সন্মতি প্রদান করা বসুদেব। কিন্তু কোনো কিন্তু নাই বসুদেব, এই বিবাহ হবই লাগিব। কেবল মোর অনুরোধ নহয়, এই ভারতবর্ষত মথুরার এক সত্যি রজাময় মোর ভয়ত হুরাহুরা নাগ গন্ধর্ব চক্ষ কিন্নর সকলতি ক্ষয় কম্পমান। কংসর আদেশ অমান্য করিলে কি হব পারে তোমার ঘটিব প্রমাদ। বসুদেব, তুমি কোনো চিন্তা করিব নালাগে, মই সকলো ব্যবস্থা কৰি ৰাখিছো। এই বিবাহ হবই লাগে। তেন্তে ৰাজন, সেয়াই যদি ৰাজ আজ্ঞা হয়, অনুগত প্ৰজা হিচাপে মই তাক পালিবই লাগিব। তথাপিতো মহাৰাজে এবাৰ চিন্তা কৰি চাওক। অবশ্যই কোনো চিন্তা নকৰাকৈ কংস মহাৰাজে কোনো কামেই নকৰে বসুদেব। কালকেতো মহারাজ বসুদেৱই হব দৈবকীৰ উপযুক্ত বর। এনেহলে আৰু অপেক্ষা কিহৰ? রাজ্য জুড়ে তুমি বিবাহর জাননী দিয়া, বিচিত্র তোরণ সজোয়া, উৎসবর আয়োজন করা, রাজ ভরালোর দুয়ার খুলি দিয়া, অতিথি ব্রাহ্মণ ভোজনক বিবাহলয় আমন্ত্রণ করা, উৎসবর আয়োজন করা, মহোৎসবর আয়োজন করা। অহা সপ্তাহত বসুদেব দৈবকীর বিবাহ।